সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু এতিয়া বাকীখিনি ডিষ্ট্ৰিক্টত আপোনালোকৰ যিখিনি কাট অফ মাৰ্ক আছে সেইখিনি আলোচনা কৰিম জাষ্ট কলেজৰ পৰা আহি পালোঁ মাত্ৰ আৰু আহি পাই ৰন্ধা বঢ়াত লাগি গ'লোঁ এতিয়া ভাতো খোৱা নাই ভাতখিনি খাই আপোনালোকৰ আগত ধুনীয়াকৈ কথাখিনি বিৱৰি ক'ম বাকী বহুতে মেছেজ কৰি আছে মেছেজৰ আৰু ৰিপ্লাই দিব পৰা নাই এটা কাৰণ কলেজতে আছোঁ ক্লাছ চলি আছে তো ক্লাছে কৰি কিনে আপোনালোকৰ মেছেজৰ ৰিপ্লাই দিম সেইখিনিয়ে ধৈৰ্য ধৰক বাকীখিনি ডিষ্ট্ৰিক্টৰ গোটেইখিনি আহি যাব অলপ অলপকৈ মই চেষ্টা কৰিম বাকী তো ভিডিঅ'টো অকণমান আউটডোৰতে কৰিম বুলি ভাবিছোঁ মানে এইবিলাক যি দেখি আছে আপোনালোকে এইবিলাক কোৱাৰ্টাৰ হয় আগতে তাৰমানে কোৱাৰ্টাৰ আছিল যিবিলাক শিক্ষাৰ্থী নহয় যিবিলাক টিচাৰ আছিল ইয়াত শিকোৱা আছিল প্ৰশিক্ষণ দিয়া আছিল মানে আমাৰ কলেজৰে তাত এওঁলোকক থাকিব দিয়া হৈছিল এতিয়াতো একেবাৰে ভাঙি চিঙি অৱস্থাই নাই এইবিলাক চব খালী হৈ আছে এবাৰ কেম্পাছটো আপোনালোকক দেখুৱাই দি আছোঁ দিয়ক এইটো আমাৰ কলেজ দেখা পাইছেনে আপোনালোকে এইটো কলেজ এইটো আমাৰ ইয়াত নতুনকৈ ক্লাছ হয় আৰু ইয়াত নতুনকৈ ক্লাছ হয় বাকী এইটো আছিল পুৰণা কলেজ তো এতিয়া আৰম্ভ কৰোঁ মানে কেইখনমান ডিষ্ট্ৰিক্টৰ লিষ্টখন লৈ আহিছোঁ মানে মই নিজে লিখি লৈ আহিছোঁ তো সেইখিনি আলোচনা কৰিম তো ভিডিঅ' আপোনালোকৰ দিনত দুটাকৈ আহি যাব অহাকালিও হ'ব মানে কিছু ডিষ্ট্ৰিক্টৰহে আমি নামবিলাক লৈ লৈছোঁ হয় নে নহয় মানে কেইটামান ডিষ্ট্ৰিক্টক প্ৰথমতে চিলেক্ট কৰিছোঁ তাৰ পৰা সেয়া কৰিছোঁ গোটেইখিনি একেলগে কৰিলে ভিডিঅ'টো দীঘলীয়া হ'ব চাওক প্ৰথমতে আমিতো বাকী আজি আলোচনা কৰিছিলোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ আলোচনা কৰিছোঁ হয়নে বৰপেটা ডিষ্ট্ৰিক্ট বঙাইগাঁও ডিষ্ট্ৰিক্ট তাৰপিছত কাছাৰ ডিষ্ট্ৰিক্ট সেইখিনি আমি আলোচনা কৰিছোঁ বহুতে এতিয়াও কমেণ্টত তাৰমানে পাই আহিছোঁ কমেণ্টত বহুতে কৈ আছে বোলে বৰপেটা ডিষ্ট্ৰিক্টত কি হ'ব বৰপেটা ডিষ্ট্ৰিক্টত অলৰেডি বনাইছোঁৱে আৰু সেইটো ভিডিঅ'ত তলতে তাৰমানে কমেণ্টটো মাৰিছে আপোনালোকৰ ধৈৰ্যই নাই না কিয়ে নাই মই সেইটোৱে বুজি নাপাওঁ দিয়ক যিকোনো হওক বাৰু চাওক প্ৰথমতে শিলচৰৰ কথাখিনি আলোচনা কৰিম শিলচৰত মানে কি হয় ছায়েন্স ষ্ট্ৰীমৰ কথাখিনি আলোচনা কৰিম প্ৰথমে যিবিলাক ছায়েন্স ষ্ট্ৰীম আছে তেওঁলোকৰ জেনেৰেল কেটেগৰীত কিমান হ'ব জেনেৰেল কেটেগৰীত তেওঁলোকৰ থাকিব 61.25 যোৱাবাৰ আছিল কাট অফ মাৰ্ক সেইখিনি তো এইবাৰ হ'ব আপোনালোকৰ 62 এইবাৰ আপোনালোকৰ 62 মান হ'লে আপোনালোকে চিট পাই যাব মানে কি কৰিছোঁ ফাৰ্ষ্ট কাউন্সিলিঙৰ যিখন তাৰমানে লিষ্ট ওলাইছিল সেইখিনিয়ে এইকেইটা কি লাগে তুমি যা ফটাফট যা ফটাফট যা খেলবা যা যা খেলবা যা জুম বান্ধি দিছে দীৰ্ঘাই বিজা চাওকে গোটেইকেইটা কিনকে আহিছে যা অলপ খেলিবি যা খেলিবি যা ভিডিঅ' বনাইছোঁ যা মই কি কম খালাকে মিনো ঠিক আছে চাচোন চা ঠিক আছে মাজত ঠিক আছে তো কি কৈ আছিলোঁ শিলচৰৰ ইউআৰ কেটেগৰীখিনিৰ কথা আলোচনা কৰিলোঁ প্ৰথম কাউন্সিলিঙত যিখিনি তাৰমানে মেক্সিমাম মাৰ্ক আছিল সেইখিনিয়ে আমি প্ৰথমতে আলোচনা কৰিছিলোঁ প্ৰথম যিখিনি হ'ব ইয়াৰ বাহিৰে আপোনালোকৰ কাট অফ মাৰ্ক কমা চান্স আছে এইবাৰ কাৰণ কুৱেশ্যন পেপাৰখিনি বহুত হাৰ্ড আহিছিল আপোনালোকৰ মতে কুৱেশ্যন পেপাৰ বহুত হাৰ্ড আহিলে কাট অফ মাৰ্ক কমিব একো নাই তথাপিও ইয়াতকৈ ওপৰত নাযায় ইয়াতকৈ তলত থাকিব লগা হ'লে কিন্তু ওপৰত নাযায় মই যিখিনি কৈ আছোঁ সেইখিনি চাওক OBC কেটেগৰী চাব OBCৰ 48.25 আছিল যোৱাবাৰ এইবাৰ আপোনালোকে 50 পালে পাই যাব 50 বা 49 পালে আপোনালোকে পাই যাব চিট বাকী ST হিল এৰিয়াৰতো একেবাৰে কেণ্ডিডেট নাছিল STP প্লেন এৰিয়াত আছিল 14.75 আছিল 14.75 ইমান কম আছিল মানে এইবাৰ আপোনালোকে 15 মাৰ্ক পালে হৈ যাব শিলচৰত বাকী SC কাষ্টৰ যিবিলাক আছে তেওঁলোকৰ যোৱাবাৰ শিলচৰত আছিল 59.75 কিন্তু এইবাৰ তেওঁলোকৰ 60 পালে আপোনালোকৰ হৈ যাব এইবাৰ যদি আপোনালোকৰ 60 পায় হৈ যাব PWDৰ কেণ্ডিডেট নাছিল PWDৰ সেইবিলাকতো খালী আছিল EWS যিবিলাক আছিল EWS ইকনমিক উইকাৰ ছেকশ্যন যিবিলাক আছিল তাৰে যোৱাবাৰ আছিল 59.75 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ আপোনালোকৰ 60 মান মাৰ্ক পালে আপোনালোকৰ হৈ যাব বুজি পাইছে তো শিলচৰ ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ ST কাষ্টৰ যদি বিলং কৰে তাতে একেবাৰে কম মাৰ্ক পালে হৈ যাব আপোনালোকৰ ইমানখিনি নাই ছায়েন্সৰখিনি কথা ক'লোঁ বাকী আৰ্টছৰখিনি এতিয়া লৈ আহোঁ শিলচৰ ডিষ্ট্ৰিক্টৰ কেনেকুৱা হ'ব জেনেৰেল কেটেগৰী জেনেৰেল যিবিলাক আছে তেওঁলোকৰ 53 মান মাৰ্ক পালে হৈ যাব আৰু জেনেৰেলত বহুতে বেলেগ কাষ্টও পৰি যায় মানে আপোনালোকৰ জেনেৰেল কাষ্টত
কেতিয়াবা SCও হৈ যায়, ST হৈ যায়, OBCও আহিব পাৰে, হয় না নহয়? বাকী জেনেৰেলটো সেয়ে যাৰ কাষ্ট চাৰ্টিফিকেট নাথাকে তেওঁলোকক জেনেৰেল বুলি ধৰা হয়। চাওক ইউআৰ কেটেগৰীত কি হ'ব 53 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, এইবাৰ আপোনালোকে 55 পালে হৈ যাব। OBC MOBC যিবিলাক আছে তেওঁলোকৰ আছিল 39.50 মানে 29.5 আছিল আৰু এইবাৰ 42 পালে আপোনালোকৰ হৈ যাব। ST হিলছ এৰিয়া যিবিলাক আছে তেওঁলোকৰ 30.75 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, কিন্তু এইবাৰ আপোনালোকে যদি 30 মান পাই হৈ যাব। মানে যিহেতু ST হিল এৰিয়াৰ কেণ্ডিডেট বহুত কম আছে, তো সেইখিনি STP যিবিলাক আছে প্লেন এৰিয়া তেওঁলোকৰ আছিল যোৱাবাৰ কাট অফ মাৰ্ক 13, কিন্তু এইবাৰ আপোনালোকে 15 পালে হৈ যাব, মানে 15 মাৰ্ক পালে হৈ যাব। SC কাষ্টত যিবিলাক আছিল তেওঁলোকৰ যোৱাবাৰ আছিল 49.25 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, আৰু এইবাৰ আপোনালোকৰ 50 মাৰ্ক পালে হৈ যাব। PWD যিবিলাক কেণ্ডিডেট আছিল মানে ফিজিকেল যিবিলাক ডিছেবিলিটি সেই আছিল তেওঁলোকৰ 21.50 আছিল, মানে 21.5 আছিল আৰু যোৱাবাৰ। এইবাৰ আপোনালোকে 22 মান পাৰে পাই যাব। EWS কেণ্ডিডেট সকলৰ যোৱাবাৰ আছিল কাট অফ মাৰ্ক আছিল 36.25, এইবাৰ 37 মাৰ্ক পালে আপোনালোকৰ হৈ যাব আৰামত। তো এইখিনি আমি শিলচৰৰ কথাখিনি আলোচনা কৰিলোঁ। এতিয়া আমি আহিছোঁ দৰং, আৰু দৰঙত কি হৈছে এতিয়া দৰঙত হায়েষ্ট কেণ্ডিডেট এইবাৰ আবেদন কৰিছে, যোৱাবাৰৰ তুলনাত এইবাৰ হায়েষ্ট কৰিছে। আৰু যিহেতু দৰঙত আপোনালোকে গমেই পাই যে দৰঙত মাত্ৰ 2টা আছিল নেকি ইনষ্টিটিউট, 2টা আছে, মই চাই লৈ আছোঁ ৰ'ব কেইটা আছিল, 2টা আছে। তো টোটেল 150টা চিট আছে। তো কাট অফ মাৰ্কো আপোনালোকৰ অকণমান যাব এইবাৰ। চাব ইউআৰ কেটেগৰীত ছায়েন্স ষ্ট্ৰীমত যিবিলাক আছিল ইউআৰ কেটেগৰীত ছায়েন্স ষ্ট্ৰীমত তাতে 62.50 আছিল, 62.50 আছিল। বাকী এইবাৰ আপোনালোকৰ 63 মান পালে আপোনালোকৰ চিট পাই যাব। OBC MOBC যিবিলাক আছিল যোৱাবাৰত তেওঁলোকৰ কাট অফ মাৰ্ক গৈছিল 55 আছিল, কিন্তু এইবাৰ 58 পাব লাগিব আপোনালোকৰ, তেতিয়াহে চিটটো পাব। ST হিল এৰিয়াৰ কেণ্ডিডেট একেবাৰে নাছিল, আৰু ST প্লেন এৰিয়া যিবিলাক আছে তেওঁলোকৰ 45.50 আছিল তেওঁলোকৰ, এইবাৰ 48 মান যাব, 48 মান যাব লাগে, কাৰণ ওচৰতে ওদালগুৰি ডিষ্ট্ৰিক্টখন আছে ন। তো এইবাৰ STৰ পৰা বহুখিনি আহিব। চাওক এতিয়া SC কাষ্টৰ যিবিলাক আছে তেওঁলোকৰখিনি মই আলোচনা কৰোঁ। ST কাষ্টৰ আছিল 53.50 আছিল যোৱাবাৰ কাট অফ মাৰ্ক মতে, এইবাৰ আপোনালোকৰ 54 পালে হৈ যাব। PWD কেণ্ডিডেট নাছিল তাত দৰং ডিষ্ট্ৰিক্টত। EWS আছিল কেণ্ডিডেট যোৱাবাৰৰ 57.75 আছিল যোৱাবাৰ কাট অফ মাৰ্ক তেওঁলোকৰ। এতিয়া আপোনালোকৰ যদি EWS কেণ্ডিডেট আছে ইকনমিক উইকাৰ ছেকশ্যন যদি হয় তেতিয়াহ'লে 58 মান পালে আপোনালোকে পাই যাব চিট। এতিয়া আমি ছায়েন্সৰ কথাখিনি আলোচনা কৰিলোঁ। এতিয়া আমি দৰং ডিষ্ট্ৰিক্টৰ আৰ্টছ আৰু আদাৰ্ছ যিবিলাক ষ্ট্ৰীম আছে তেওঁলোকৰখিনি আলোচনা কৰিম, তেওঁলোকৰ কিমানখিনি গৈছিল যোৱাবাৰ কাট অফ মাৰ্ক আৰু এইবাৰ কিমান হোৱা চান্স আছে। চাওক 53 আছিল ইউআৰ কেটেগৰীত, মানে আৰ্টছ আৰু আদাৰ্ছ ষ্ট্ৰীমত যিবিলাক আছিল 53 মান ঠিক আছিল জেনেৰেল কেটেগৰীত। এইবাৰ আপোনালোকৰ 55 মাৰ্ক পালে আপোনালোকৰ হৈ যাব, কাৰণ কিয় দৰং ডিষ্ট্ৰিক্টত কেণ্ডিডেট এইবাৰ বহুত হৈ গৈছে আৰু একেবাৰে চিট কেপাচিটি বহুত কম, হয় নে নহয়? 2খন মাত্ৰ ইনষ্টিটিউট আছে। OBC MOBC যিবিলাক আছিল তেওঁলোকৰ গৈছিল 48 যোৱাবাৰ, আৰু এতিয়া আপোনালোকৰ 49 পালে আপোনালোকৰ হৈ যাব চিট। ST হিল এৰিয়া যিবিলাক আছিল তেওঁলোকৰ আবেদন কৰা নাছিল, মানে নাই আৰু কেণ্ডিডেটে নাছিল একেবাৰে। ST প্লেন এৰিয়া যিবিলাক আছে তেওঁলোকৰ আছিল 46.75 আছিল, 46.75 তেওঁলোকৰ যোৱাবাৰৰ কাট অফ মাৰ্ক, এইবাৰ 47 আছিল, 7 পাব লাগিব এইবাৰ, 47 পালে আপোনালোকে পাই যাব চিটটো। বাকী PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 24, এইবাৰ আপোনালোকে 24 মান পালে হৈ যাব, কাৰণ ফিজিকেল ডিছেবিলিটি অৰ্ডাৰৰ মানুহ খুব কম আৰু হয় আৰু আবেদন কৰে, মানে এইবাৰ হয়তো কমিব পাৰে, হয় বাঢ়িব পাৰে, মানে 25 মান যাব, বাঢ়িলে কেইখিনি যাব, 25 মান পাৰিব এইখিনি। ইকনমিক উইকাৰ ছেকশ্যনৰ বাকী 49 আছিল যোৱাবাৰ কাট অফ মাৰ্ক, এইবাৰ আপোনালোকৰ 52 পালে হৈ যাব। মানে প্ৰথম কাউন্সিলিঙৰ কথাখিনি কৈছোঁ, প্ৰথম কাউন্সিলিঙৰ এইখিনি আপোনালোকৰ আহিব পাৰে, ছেকেণ্ড কাউন্সিলিঙত ইয়াতকৈ কমিব পাৰে কিছুমান,
কিছুমান কাষ্ট লৈ আপোনালোকৰ কমিব পাৰে আৰু কিছুমান কাষ্ট আপোনালোকৰ বাঢ়িব পাৰে এনেকুৱা তো এইখিনি প্ৰথম কাউন্সিলিঙৰ কথাখিনি আলোচনা কৰিম যিটো আপোনালোকক ৰিজাল্ট দিব অতি সোনকালে দিব 23 তাৰিখে আপোনালোকৰ ৰিজাল্টটো দিব নেকি তাৰপিছত কাউন্সিলিং হ'ব সেইখিনি মই প্ৰথমতে কৈ দিছোঁ এতিয়া আহিছোঁ ধেমাজি ডিষ্ট্ৰিক্ট আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ একেবাৰে কম এটা ইনষ্টিটিউট আছে ডাইট এখন আছে নেকি চাগে কেইটা আছে মই কৈ দিছোঁ চিট কেপাচিটি 50টা আছে মাত্ৰ তো যাব এইবাৰ কাট অফ মাৰ্কছ ভালেখিনি যাব চাব সায়েন্স ষ্ট্ৰীমৰ কথাখিনি কৈ আছোঁ সায়েন্স ষ্ট্ৰীমত যাব আপোনালোকৰ জেনেৰেল কেটেগৰীৰ যাব আপোনালোকৰ 58.25 যোৱাবাৰ আছিল এইবাৰ আপোনালোকে 60 পাব লাগিব আৰু OBC MOBC যিবিলাক আছিল তেওঁলোকৰ যোৱাবাৰ কাট অফ মাৰ্ক দিছিল 55.75 এবাৰ 57 মান পাব লাগিব আপোনালোকৰ তেতিয়াহে আপোনালোকৰ চান্স আছে কিবা এটা ST হিল এৰিয়াৰ নাছিল কেণ্ডিডেট নাছিল আৰু ST প্লেন এৰিয়াৰ 57.50 আছিল যোৱাবাৰ আৰু এইবাৰ হ'ব আপোনালোকৰ 58 যাব বুজি পাইছে তো PWD কেণ্ডিডেট একেবাৰে নাছিল ধেমাজি ডিষ্ট্ৰিক্টৰ যোৱাবাৰ EWS কেণ্ডিডেট নাছিল ইকনমিক উইকাৰ সেকশনত নাছিল এখিনি আমি আলোচনা কৰিলো সায়েন্স ষ্ট্ৰীমত এতিয়া আমি আহিছো আৰ্টছ ষ্ট্ৰীম আৰ্টছ আৰু আদাৰ ষ্ট্ৰীম তেওঁলোকৰ আছিল জেনেৰেল কেটেগৰীৰ আছিল 45.50 এইবাৰ 48 মান পাব লাগিব আপোনালোকে তেতিয়াহে কিবা এটা চান্স আছে আপোনালোকৰ OBC আৰু MOBC ৰ আছিল 40 যোৱাবাৰ এইবাৰ 42 মান পাব লাগিব কাৰণ অকনমান কম্পিটিশন হৈছে যিবিলাক ঠাইত মানে আপোনালোকৰ যিবিলাক ডিস্ট্ৰিক্টত ইনষ্টিটিউট এটা বা দুটা আছে কম্পিটিশন আপোনালোকৰ যাব কাৰণ কিয় এইবাৰ বহুতে আবেদন কৰিছে বুজি পাইছে বহুতে আবেদন কৰিছে আৰু কিছুমান ডিস্ট্ৰিক্ট যিবিলাক ডিস্ট্ৰিক্টত এটা ধৰক বৰপেটা ডিস্ট্ৰিক্ট নগাঁও ডিস্ট্ৰিক্টত সিট কেপাচিটি বহুত আছে তো তেওঁলোকৰ কিমান কাট অফ মাৰ্ক কমিব পাৰে কুৱেশ্যন পেপাৰৰ খানিও টান হৈছে ন অকণমান কমিব পাৰে কিন্তু বাকি আদাৰ ডিস্ট্ৰিক্টত যিবিলাক এখন ইনষ্টিটিউট আছে হয় না নহয় বা সিট কেপাচিটি 50টা মান আছে 50টা মান সিট কেপাচিটি হলেতো আপোনালোকে গমে পাব যে কাট অফ মাৰ্ক খিনি যাব কোনমান যাব কম্পিটিশন হয় ST হিল এৰিয়াৰ কথা কৈছো ST হিল এৰিয়া কেণ্ডিডেট নাছিল ধেমাজি ডিস্ট্ৰিক্টত ST প্লেন এৰিয়া যিবিলাক আছিল ST প্লেন এৰিয়াত 41.25 আছিল যোৱাবাৰ মতে এবাৰ 42 পাব লাগিব SC কাষ্টৰ যিবিলাক আছিল তেওঁলোকৰ 35 আছিল আৰু এইবাৰ আপোনালোকে 35 পাব লাগিব PWD কেণ্ডিডেট সকলৰ 33.25 আছিল যোৱাবাৰ কাট অফ মাৰ্ক 33.25 এইবাৰ আপোনালোকে 34 পাব লাগিব EWS কেণ্ডিডেট যিবিলাক আছিল তেওঁলোকৰ 45 আছিল 45.50 মানে 45 আছিল আৰু এইবাৰ আপোনালোকৰ 47 মান পাব লাগিব তো এইখিনিয়ে আজি আলোচনা কৰিলো মানে মোৰো অকণমান কষ্ট হৈছে তো দিনটো এনেকুৱা হৈছে কলেজৰ পৰা আহিলো আহি কেনে এইখিনি ৰান্ধা বাঢ়া তাৰ পিছত এইখিনি প্ৰিপাৰেচন কৰিলো মানে লিখি ললো আৰু গোটেইখিনি তো অহাকালি আৰু মৰ্নিঙত এটা আহিব আপোনালোকৰ কেইখনমান ডিস্ট্ৰিক্টৰ বিষয়ে আৰু ইভিনিঙত এটা আহিব তো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে এটা কমেন্ট কৰি জনাই দিব আৰু বহুতকে ৰিপ্লাই দিব পৰা নাই এইখিনি যিহেতু মোৰ ইমানত টিম নাই ডাঙৰ টিম নাই যে মই ৰিপ্লাই দিব পাৰো আপোনালোকক হয় না নহয় তো কলেজত থাকো এইখিনি তো ব্যস্ততা হৈ আছে আপোনালোকেও জানে এইখিনি তো যদি দিব নোৱাৰো বেয়া চেয়া নাপাব আৰু বাকি ৰাখিছো আজিলৈকে ধন্যবাদ